নমস্কাৰ বন্ধু বান্ধৱীসকল মই পুনৰ আপোনালোকৰ ওচৰত ঠাণ্ডা দিনৰ এটা স্পেচিয়েল ৰেমেডিৰ সৈতে উপস্থিত হৈ গলোহি তো বন্ধু বান্ধৱীসকল ঠাণ্ডাৰ দিনত যদিহে আপোনালোকৰ স্কিনখন খুব বেছিকৈ শুকাই যায় বা আপোনালোকৰ স্কিনখন খুব বেছিকৈ ফাটিবলৈ ধৰিছে ঠাণ্ডা দিনত আপোনালোকৰ স্কিনৰ উজ্জ্বলতাটো নাইকিয়া হৈ গৈছে তেতিয়া হলে আজি মই যেটো ৰেমেডি আপোনালোকৰ লগত শেয়াৰ কৰিম এই ৰেমেডিটো ব্যৱহাৰ কৰিলে আপোনালোকৰ স্কিনৰ যি উজ্জ্বলতা সেই উজ্জ্বলতা ঘূৰি আহিব স্কিনখন মিহি কোমল আৰু উজ্জ্বল কৰাত এই ৰেমেডিটোৱে সহায় কৰিব ৰাতি শুৱাৰ আগত মাত্ৰ 5 মিনিট সময়ৰ কাৰণে এবাৰ আপোনালোকে যদি এই ৰেমেডিটো ব্যৱহাৰ কৰে এবাৰতে আপোনালোকে এটা হিউজ ডিফাৰেন্স দেখা পাব তেনেহলে দেৰি কিহৰ বলক পলম নকৰি আজি ভিডিওটোৰ মাজলৈ যাও স্কিন কেয়াৰটো কৰাৰ আগতে মই আপোনালোকক মোৰ স্কিনখন দেখাই লৈছো চাওকচোন ঠাণ্ডা দিনত এলাহ কৰি থাকুতে মোৰ স্কিনৰ অৱস্থা বেয়া হৈ গৈছে সেহে ভাবিছো আজি ৰাতি অকনমান স্কিনখনৰ যত্ন লো আৰু আপোনালোককো দেখাও তো প্ৰথমে মই কৰিম ফেস ওয়াশ কাৰণ আমি গোটেই দিনটোত আমাৰ মুখত যিখিনি ধুলি বালি লেতেৰা পদাৰ্থ লাগে সেইখিনি সাফা কৰি লৈহে আমাৰ স্কিনত হয়তো ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰিব লাগে নাইবা আমি ফেস পেক বা যি ধৰণৰ স্কিন কেয়াৰ কৰিবলৈ বিচাৰো হেতু কৰিব লাগে হেহে এয়া মই ধুনিয়াকে ফমিং ফেস ওয়াশ মুখত লগাই লৈ পেলে ভালদৰে মানে জেন্টলি স্কিনখন মাসাজ কৰিছো আৰু সাৰ্কুলাৰ মোচনত 1 বা 2 মিনিট সময়ৰ কাৰণে ধুনিয়াকে মুখখন মাসাজ কৰাৰ পিছত এয়া ঠাণ্ডা পানীৰ সহায়ত মই মুখখন ধুই আহিলো ফেস ওয়াশ কৰাৰ পিছত মোৰ স্কিনখন বহু পৰিমাণে সাফা হৈছে যদিও ইয়াতকৈ আৰু অকনমান বেছি যদি আপোনালোকে স্কিনখন এক্সফোলিয়েট কৰিবলৈ বিচাৰে বা ধুলি বালিৰ যি তৰপ দূৰ কৰিবলৈ বিচাৰে নাই বা আপোনালোকৰ ৰ'দৰ কাৰণে যদি হে কলা ৰং বহিছে স্কিনত হেয়া দূৰ কৰিবলৈ বিচাৰিছে তেতিয়া হলে আপোনালোকে ঘৰুৱাভাৱে কিছুমান বস্তু ব্যৱহাৰ কৰিব পাৰে তাৰে এটা ফেস পেক আজি মই আপোনালোকক বনাই দেখাম আৰু এতিয়া যেহেতুকে সৰস্বতী পূজা আহি আছে সৰস্বতী পূজাৰ আগত আপোনালোকে পাৰ্লাৰ নোযোৱাকৈ ঘৰতে কেনেদৰে স্কিনখন ভাল কৰিব পাৰিব বা স্কিনখন সাফা আৰু বগা কৰি তুলিব পাৰিব হেতুকে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো আপোনালোকে সৰস্বতী পূজাৰ 2 বা 3 দিনৰ আগত এই ফেস পেকটো ব্যৱহাৰ কৰিবচোন দেখিব আপোনালোকৰ স্কিনখন খুব ধুনিয়া হৈ পৰিব এতিয়া মই চামুচখনৰ সহায়তে স্কিনত ধুনিয়াকৈ ফেস পেকটো লগাই লো আপোনালোকে ব্ৰাছৰ সহায়ত নাইবা হাতৰ সহায়ত লগাব পাৰিব তাৰ আগতে বলকচোন চাইলো এই ফেস পেকটো আমি কেনেদৰে বনাইছো ফেস পেকটো বনাবৰ কাৰণে মই লৈছো 2 চামুচ বেসনখিনিৰ লগতে মই আধা চামুচ মৌজুল মিহলি কৰিছো এতিয়া মিহলি কৰিম ফেস পেকটোৰ মূল উপকৰণ যেটো হৈছে গাখীৰৰ ওপৰত যে এটা ডাঠ তৰপ বহে যাক কোৱা হয় গাখীৰৰ খৰ বা মলাই হেতু যদিহে আপোনালোকৰো খুব বেছিকৈ শুকান স্কিনৰ সমস্যা হৈ আছে এই বস্তুটো এবাৰ ব্যৱহাৰ কৰি চাব এই বস্তুটোৰ পৰিৱৰ্তে আপোনালোকে দৈ ব্যৱহাৰ কৰিব পাৰে কিন্তু গাখীৰৰ খৰটো বেছি ভাল হয় গাখীৰৰ খৰখিনি মই বেসনৰ লগত মিহলি কৰিছো আৰু গুটেইখিনি এটা পেষ্ট বনাবৰ কাৰণে 2 চামুচ মই ইয়াতে বইল কৰা গাখীৰ লৈছো আপোনালোকে কেঁচা গাখীৰ দিও ভালদৰে গুটেইখিনি মিহলি কৰি লব পাৰে আৰু মিক্স কৰি লোৱাৰ পিছত এয়া আমাৰ ফেস পেকটো লগাবলৈ ৰেডি হৈ গল মই আপোনালোকক ভিডিওটোৰ প্ৰথমতে কৈছোৱে যে আপোনালোকৰ যিমানে ৰুক্ষ বা শুকান ছাল নহওক কিয় এই ফেস পেকটো ব্যৱহাৰ কৰিলে আপোনালোকৰ এই সমস্যাখিনি দূৰ কৰিব পাৰিব কাৰণ আজি পেকটোত মই মূল উপকৰণ হিচাপে গাখীৰৰ খৰ বা মালাই যে ব্যৱহাৰ কৰিছো এই গাখীৰৰ খৰটো ইমান বেছি ময়শ্চাৰাইজিং হয় যিয়ে আপোনালোকৰ ৰুক্ষ ছালখন এবাৰতে দূৰ কৰাত সহায় কৰিব হেহে আপোনালোকৰ যদিহে ছালখন শুকান হৈ পৰিছে এই শুকান ছালখন আপোনালোকে দূৰ কৰিবলৈ গাখীৰৰ খৰ যদি ৰাতি শুৱাৰ আগত স্কিনখনত ব্যৱহাৰ কৰি 5 মিনিট বা 10 মিনিট সময় ৰাখি ধুই দিয়ে তেতিয়া আপোনালোকৰ স্কিনখন ভাল হ'ব হেহে আপোনালোকে এই ফেস পেকটো ব্যৱহাৰ কৰিব এই ফেস পেকটোত মই বেসন দিছো লগতে দিছো মৌজুল আৰু গাখীৰৰ খৰ গুটেইকেইটা আমাৰ স্কিনখন ময়শ্চাৰাইজ কৰিব আমাৰ স্কিনখন হাইড্ৰেট কৰিব আপোনালোকৰ স্কিনত যদি কলা দাগ বহিছে বা কলা ৰং আছে সেই কলা ৰং দূৰ কৰি আপোনালোকৰ স্কিনখন বগা আৰু উজ্জ্বল কৰাত সহায় কৰিব এতিয়া 15 মিনিট সময়ৰ কাৰণে মই ফেস পেকটো এনেদৰে স্কিনত লগাই ৰাখিম আৰু ঠাণ্ডা দিনত ফেস পেকটো শুকাবলৈ অলপমান সময় লাগে হেহে আপোনালোকে অকনমান ওয়েট কৰিব লাগিব তাৰ পিছত নেক্সট ষ্টেপটো মই আপোনালোকক দেখাই আছো ফেস পেকটো শুকাই যায় মানে মোৰ অকনমান কাম আছে হেতুকে বুলু কৰিলো আৰু আপোনালোকে জনাবচোন আপোনালোকে মোৰ ভিডিওসমূহ কোন জায়গাৰ পৰা চাই আছে আপোনালোকে কিবা পঢ়ি আছে নে কিবা জব কৰি আছে কমেন্ট কৰি জনাবচোন দে তেতিয়া হলে মই আপোনালোকক 15 মিনিট পিছত পুনৰ লগ পাই আছো ফেস পেকটো সম্পূৰ্ণ 15 মিনিট সময় স্কিনত মই লগাই ৰাখিছিলো আৰু আপোনালোকে দেখা পাইছে কমপ্লিটলি স্কিনত এই ফেস পেকটো শুকাই গৈছে এতিয়া মই অকনমান স্কিনত পানী স্প্ৰে কৰিছো আৰু পানী স্প্ৰে কৰাৰ পিছত সাৰ্কুলাৰ মোচনত মাসাজ কৰি ফেস পেকটো স্কিনৰ পৰা আঁতৰাই দিম
কিন্তু যিসকলে স্কিনৰ যিখিনি ফেচিয়েল হেয়াৰ ৰিমুভ কৰিবলৈ বিচাৰিছে বা স্কিনৰ যিখিনি সৰু সৰু নোম আঁতৰাবলৈ বিচাৰিছে তেওঁলোকে স্কিনত পানী স্প্ৰে নকৰাকৈ মুখৰ পৰা বেচনৰ এই ফেচ পেকটো আঁতৰাই দিব দেখিব আপোনালোকৰ যিখিনি ফেচিয়েল হেয়াৰ আছিল সেই হেয়াৰখিনি বহু পৰিমাণে আঁতৰি গৈছে কিন্তু মই ফেচিয়েল হেয়াৰ যেহেতুকে ৰিমুভ নকৰো সেয়ে মই মুখত অকনমান পানী স্প্ৰে কৰি সাৰ্কুলাৰ মোচনত এই ফেচ পেকটো মুখৰ পৰা মোহাৰি আঁতৰাই দিছো এতিয়া মই মুখখন ধুই আহো তাৰ পিছত আপোনালোকক ৰিজাল্টটো দেখাই আছো এয়া চাওক ফেচ পেকটো মই ধুনিয়াকৈ ধুই অহাৰ পিছত আপোনালোকে নিশ্চয়কৈ দেখা পাইছে মোৰ স্কিনখন বহু পৰিমাণে সাফা হৈছে বহু পৰিমাণে স্কিনখন বগা হৈছে আৰু স্কিনখনলৈ খুব ধুনিয়া এটা উজ্জ্বলতা আহি গৈছে হেহে সৰস্বতী পূজাৰ আগত আপোনালোকে এই ফেচ পেকটো এবাৰ ঘৰত নিশ্চয়কৈ ব্যৱহাৰ কৰি চাব আৰু ফেচ পেকটোত মই যিখিনি উপকৰণ ব্যৱহাৰ কৰিছো গোটেইখিনি ঘৰতে পোৱা যায় নহয়নে এতিয়া মই মুখত ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰিম ময়শ্চাৰাইজাৰ মানে মই জনসনৰ বেবী ক্ৰীমটো ব্যৱহাৰ কৰিছো আপোনালোকে যি ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰি ল'ব আৰু ফেচ পেকটো ব্যৱহাৰ কৰাৰ পিছত আপোনালোকে স্কিনখন ময়শ্চাৰাইজ কৰিবলৈ কিন্তু নাপাহৰিব